हेलो बंधुসকল स्वागतम जनाइছো मोर एडुकेशनल क्रिश यूट्यूब चैनलटुत आजिर भिडिओत আমি কেইটামান এনেকুৱা মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন লৈ আহিছো যিবোৰ আপোনালোকৰ 15 তাৰিখত হবলগীয়া এক্সামটোৰ বাবে মোস্ট ইম্পৰ্টেন্ট হ'ব আৰু আগন্তুক পৰীক্ষাৰ বাবে মোস্ট ইম্পৰ্টেন্ট হ'ব ঠিক আছে তো বলক বন্ধুসকল ভিডিওটো আৰম্ভ কৰো তো প্ৰথমটো কোৱেশ্চনলৈ যাও চাওক প্ৰথমটো কোৱেশ্চন দি আছে আহোমসকলে অসমত তেওঁলোকৰ ৰাজ্য কেতিয়া প্ৰতিষ্ঠা কৰিছিল ঠিক আছে তো আপোনালোকে অপচন নম্বৰ চাব পাৰিছে এই অপচন নম্বৰ ভিতৰ কাৰেক্ট আনসাৰটো হল অপচন এ 1228 খ্ৰীষ্টাব্দ ঠিক আছে 1228 খ্ৰীষ্টাব্দত আহোমসকলে অসমত নিজৰ ৰাজ্য প্ৰতিষ্ঠা কৰিছিল ঠিক আছে নেক্সট কোৱেশ্চনটো দি আছে আহোমৰ প্ৰথমজন ৰজা কোন আছিল তো আপোনালোকে নিশ্চয় জানে আহোমৰ প্ৰথমজন ৰজা হল চাওলুং চুকাফা ঠিক আছে নেক্সট কোৱেশ্চন কোচসকলৰ আটাইতকৈ বিখ্যাত ৰজাজন কোন আছিল ঠিক আছে তো কোচসকলৰ বিখ্যাত ৰজাজন হল নৰনাৰায়ণ ঠিক আছে नेक्स्ट क्वेश्चन कुंडिल नगर कोने प्रतिष्ठा কৰিছিল ঠিক আছে তো কুণ্ডিল নগৰ প্ৰতিষ্ঠা কৰিছিল সুতিয়া সকলে ঠিক আছে অপচন এ ইয়াৰ কারেক্ট आंसर নেক্সট क्वेश्चन বৰ্মন সকলৰ ভাষা বুজোৱা শব্দটো কি বৰ্মন সকলৰ ভাষা বুজোৱা শব্দটো হল অপচন ডি থৰ ঠিক আছে থৰ ইয়াৰ কারেক্ট आंसर নেক্সট क्वेश्चन কণ্ট সম্প্ৰদায়ে দৈ পলক আৰাধনা কৰে ঠিক আছে তো ইয়াৰ কারেক্ট आंसर হল অপশন সি মিসিং সকলে ঠিক আছে মিসিং সকলে দই পলক আৰাধনা কৰে নেক্সট কোৱেশ্চন গাম বুলিলে কণ্ট সম্প্ৰদায়ৰ শাসকক বুজায় আপোনালোকে অপশন নম্বৰ চাব পাৰিছে এই অপশনসমূহৰ ভিতৰ কারেক্ট आंसर হল অপশন এ সিংফৌ সকলৰ ঠিক আছে গাম বুলিলে সিংফৌ সকলৰ সম্প্ৰদায়ৰ শাসকক বুজায় নেক্সট কোৱেশ্চন মোগলে কেইবাৰ অসম আক্ৰমণ কৰিছিল মোগলে টোটাল আক্ৰমণ কৰিছিল অসমত 17 বাৰ ঠিক আছে মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন হয় এইসমূহ তো আপোনালোকে গুৰুত্ব সহকাৰে চাই থাকিব ঠিক আছে ইয়াৰ পৰা কমন হোৱাৰ বেছি বহুত চান্স আছে ঠিক আছে নেক্সট কোৱেশ্চন অসমীয়া শিখসকলে কোনখন জিলাত বাস কৰে ঠিক আছে তো আপোনালোকে অপচন নম্বৰ চাব পাৰিছে এই অপচনৰ ভিতৰ কারেক্ট आंसर হল অপচন ডি নগাঁও ঠিক আছে নেক্সট কোৱেশ্চন লাই হাৰাৱা কণ্ঠ সম্প্ৰদায়ৰ মুখ্য উৎসৱ ঠিক আছে তো লাই হাৰাৱা যেটো উৎসৱ আছে হেটো মণিপুৰী সকলৰ হয় ঠিক আছে তো অপশন এ ইয়াৰ কারেক্ট आंसर নেক্সট কোৱেশ্চন ৰজা সৰ্বানন্দ সিংহই কণ্ঠ সম্প্ৰদায়ক প্ৰতিনিধিত্ব কৰিছিল তো আপোনালোকে অপশন নম্বৰ চাব পাৰিছে এই অপশন নম্বৰ ভিতৰ কারেক্ট आंसर হল অপশন বি মটক সকলক ঠিক আছে ৰজা সৰ্বানন্দ সিংহই মটক সকলক প্ৰতিনিধিত্ব কৰিছিল ঠিক আছে নেক্সট কোৱেশ্চন কণ্ঠ সম্প্ৰদায়ে তিজ আৰু তিহাৰ উৎসৱ পালন কৰে ঠিক আছে তো ইয়াৰ কারেক্ট आंसर হল অপশন বি নেপালী সকলে ঠিক আছে নেপালী সকলে তিজ আৰু তিহাৰ উৎসৱ উদযাপন কৰে নেক্সট কোৱেশ্চন কণ্ঠ জনজাতিয়ে বাইখ পূজা উদযাপন কৰে তো বাইখ পূজা উদযাপন কৰে ৰাভা সকলে ঠিক আছে অপশন সি ইয়াৰ শুদ্ধ উত্তৰ ঠিক আছে নেক্সট কোৱেশ্চনটো হল কণ্ঠ সম্প্ৰদায়ে ব্ৰহ্ম ধৰ্ম অনুসৰণ কৰে ঠিক আছে তো ইয়াৰ কারেক্ট आंसर হল অপশন এ বড়ো সকলে ঠিক আছে বড়ো সকলে ব্ৰহ্ম ধৰ্ম অনুসৰণ কৰে নেক্সট কোৱেশ্চন কণ্ঠ সনত ব্ৰিটিছে অসমত প্ৰৱেশ কৰে ঠিক আছে তো ইয়াৰ কারেক্ট आंसर হল অপশন এ 1826 খ্ৰীষ্টাব্দ ঠিক আছে 1826 খ্ৰীষ্টাব্দত ব্ৰিটিছে অসমত প্ৰৱেশ কৰিছিল নেক্সট কোৱেশ্চন অসমৰ খ্ৰীষ্টান ধৰ্মৰ প্ৰথম পুৰোহিত গৰাকী কোন আছিল মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন হয় তো অসমৰ খ্ৰীষ্টান ধৰ্মৰ প্ৰথম পুৰোহিত গৰাকীৰ নাম হল ৰবাৰ্ট ব্ৰেন ঠিক আছে নেক্সট কোৱেশ্চন অসমৰ প্ৰথম গুৰুদ্বাৰটো ক'ত অৱস্থিত অসমৰ প্ৰথমটো গুৰুদ্বাৰ অৱস্থিত ধুবুৰীত ঠিক আছে নেক্সট কোৱেশ্চন 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ বাসিন্দাৰ কিমান শতাংশ হিন্দু ধৰ্মী তো আপোনালোকে অপচন নম্বৰ চাব পাৰিছে এই অপচন নম্বৰ ভিতৰ কারেক্ট आंसर হল অপচন ডি 61.46% ঠিক আছে তো অপচন ডি টু ইয়াৰ শুদ্ধ উত্তৰ নেক্সট কোৱেশ্চন অসমত নৱবৈষ্ণৱবাদ প্ৰথমে কোনে প্ৰৱৰ্তন কৰিছিল তো আপোনালোকে অপচন নম্বৰ চাব পাৰিছে এই অপচন নম্বৰ ভিতৰ কারেক্ট आंसर হল অপচন এ শ্ৰী শংকৰদেৱ ঠিক আছে নেক্সট কোৱেশ্চন আলিমেছ কোন আছিল আপোনালোকে জানে নে ইয়াৰ কারেক্ট आंसर হল অপশন বি অসমত প্ৰথম ইছলাম ধৰ্ম গ্ৰহণ কৰা ব্যক্তি আছিল ঠিক আছে আলিমেছ নেক্সট কোৱেশ্চন বক্তিয়াৰ খিলজিয়ে কেতিয়া অসম আক্ৰমণ কৰিছিল ঠিক আছে মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন হয় আৰু ইয়াৰ কারেক্ট आंसर হল অপশন বি 1206 খ্ৰীষ্টাব্দত ঠিক আছে অসমৰ পৰা প্ৰকাশ পোৱা প্ৰথম বাতৰি কাকত অৰুণোদয়ৰ প্ৰথম সম্পাদক কোন আছিল আপোনালোকে অপশন নম্বৰ চাব পাৰিছে অপশন নম্বৰ ভিতৰৰ কারেক্ট आंसर হল অপশন বি ডক্টৰ নাথান ব্ৰাউন ঠিক আছে নেক্সট কোৱেশ্চন অসমীয়া ব্যক্তিয়ে প্ৰকাশ কৰা প্ৰথম অসমীয়া বাতৰি কাকতখনৰ নামটো কি আছিল আপোনালোকে অপশন নম্বৰ চাব পাৰিছে এই অপশন নম্বৰ ভিতৰৰ কারেক্ট आंसर হল অপশন সি দা আসাম বিলাসিনী ঠিক আছে নেক্সট কোৱেশ্চন কলকাতাৰ পৰা প্ৰকাশ পোৱা প্ৰথম অসমীয়া আলোচনীখনৰ নাম কি আছিল আপোনালোকে অপশন নম্বৰ চাব পাৰিছে জোনাকী বাহি উষা বিজুলী
ইয়াৰ ভিতৰত কাৰেক্ট আনসাৰটো হ'ল অপশন এ জনাকি ঠিক আছে নেক্সট কোৱেশ্চন আসাম ট্ৰিবিউন গ্ৰুপে 1965 চনৰ 4 আগষ্টত প্ৰকাশ আৰম্ভ কৰা অসমীয়া দৈনিক বাতৰি কাকতখনৰ প্ৰতিষ্ঠাপক সম্পাদকজন কোন আছিল আপোনালোকে অপশন নম্বৰ চাব পাৰিছে এই অপশন নম্বৰ ভিতৰত কাৰেক্ট আনসাৰটো হ'ল অপশন সি কীৰ্তিনাথ হাজৰিকা ঠিক আছে নেক্সট কোৱেশ্চন প্ৰথম অসমীয়া দৈনিক বাতৰি কাকতখনৰ নাম কি আপোনালোকে অপশন নম্বৰ চাব পাৰিছে এই অপশন নম্বৰ ভিতৰত কাৰেক্ট আনসাৰটো হ'ল অপশন সি দৈনিক বাতৰি ঠিক আছে নেক্সট কোৱেশ্চনলৈ যাও নেক্সট কোৱেশ্চনটো দিয়া আছে 1981 চনৰ পৰা প্ৰকাশ পোৱা প্ৰখ্যাত অসমীয়া আলোচনী প্ৰান্তিকৰ প্ৰতিষ্ঠাপক সম্পাদক কোন আছিল আপোনালোকে অপশন নম্বৰ চাব পাৰিছে এই অপশন নম্বৰ ভিতৰত কাৰেক্ট আনসাৰটো হ'ল অপশন এ ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া ঠিক আছে নেক্সট কোৱেশ্চন সৰ্বাধিক প্ৰচলিত অসমীয়া দৈনিক বাতৰি কাকতখন হল কি হল এইখন হল অসমীয়া প্ৰতিদিন ঠিক আছে অপশন সি ইয়াৰ কাৰেক্ট আনসাৰ ঠিক আছে নেক্সট কোৱেশ্চন কাৰ্টুনৰ প্ৰচলন কৰা প্ৰথম অসমীয়া আলোচনীখন কি আছিল আপোনালোকে অপশন নম্বৰ চাব পাৰিছে এই অপশনৰ ভিতৰত কাৰেক্ট আনসাৰটো হ'ল অপশন বি বাহি ঠিক আছে নেক্সট কোৱেশ্চন প্ৰথম অসমীয়া সংবাদপত্ৰ অৰুণোদয় প্ৰথম প্ৰকাশ পোৱা বছৰটো হল আপোনালোকে অপশন নম্বৰ চাব পাৰিছে এই অপশনৰ ভিতৰত কাৰেক্ট আনসাৰটো হ'ল অপশন বি 1846 চনত ঠিক আছে নেক্সট কোৱেশ্চন কেৱল অসমৰে নহয় সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ পৰা প্ৰকাশিত প্ৰথম ইংৰাজী দা আসাম ট্ৰিবিউনৰ প্ৰতিষ্ঠাপক সম্পাদক কোন আছিল আপোনালোকে অপশন নম্বৰ চাব পাৰিছে এই অপশনৰ ভিতৰত কাৰেক্ট আনসাৰটো হ'ল অপশন বি লক্ষ্মীনাথ ফুকন ঠিক আছে নেক্সট কোৱেশ্চনটো দি আছে AIRৰ শিলং গুৱাহাটী কেন্দ্ৰ প্ৰতিষ্ঠা হৈছিল কেতিয়া প্ৰতিষ্ঠা হৈছিল এইটো প্ৰতিষ্ঠা হৈছিল অপশন বি 1948 চনত ঠিক আছে নেক্সট কোৱেশ্চন প্ৰথম প্ৰাইভেট টেলিভিছন চেনেল আছিল কোনটো আছিল ইয়াৰ কাৰেক্ট আনসাৰটো হ'ল অপশন বি NETV ঠিক আছে NETV এটো প্ৰথম প্ৰাইভেট টেলিভিছন চেনেল আছিল ঠিক আছে নেক্সট কোৱেশ্চন দূৰদৰ্শন কেন্দ্ৰৰ প্ৰতিষ্ঠা কেতিয়া হৈছিল আপোনালোকে অপশন নম্বৰ চাব পাৰিছে অপশনৰ ভিতৰত কাৰেক্ট আনসাৰটো হ'ল অপশন বি 1982 চনত ঠিক আছে নেক্সট কোৱেশ্চন প্ৰথম কেম্পাছ আধাৰিত সামূহিক ৰেডিঅ' ষ্টেচন হল তো আপোনালোকে অপশন নম্বৰ চাব পাৰিছে অপশনৰ ভিতৰত কাৰেক্ট আনসাৰটো হ'ল অপশন সি ৰেডিঅ' লুইট ঠিক আছে নেক্সট কোৱেশ্চন শিলং গুৱাহাটী ষ্টেচনৰ মুখ্য কাৰ্যালয় শিলঙৰ পৰা গুৱাহাটীলৈ স্থানান্তৰিত কৰা হৈছিল কেতিয়া কৰা হৈছিল ইয়াৰ কাৰেক্ট আনসাৰটো হ'ল অপশন বি 1953 চনত ঠিক আছে নেক্সট কোৱেশ্চনটো হ'ল 1939 চনত জ্যোতিপ্ৰসাদ আগৰৱালাৰ কোনখন অসমীয়া ছবিত ডক্টৰ ভূপেন হাজৰিকাই অভিনেতা তথা গায়ক হিচাপে আত্মপ্ৰকাশ কৰিছিল আপোনালোকে অপশন নম্বৰ চাব পাৰিছে এই অপশনৰ ভিতৰত কাৰেক্ট আনসাৰটো হ'ল অপশন বি ইন্দ্ৰমালতী ঠিক আছে নেক্সট কোৱেশ্চন ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰা প্ৰথমখন অসমীয়া ছবি হৈছে এইখন হৈছে অপশন বি হালধীয়া চৰায়ে বাওধান খায় ঠিক আছে এইখন নেক্সট কোৱেশ্চন আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত অংশগ্ৰহণ কৰা প্ৰথমখন অসমীয়া ছবি কি আছিল এই ইয়াৰে কাৰেক্ট আনসাৰটো হ'ল অপশন সি পুবেৰুন ঠিক আছে নেক্সট কোৱেশ্চন 1992 চনত শ্ৰেষ্ঠ অভিনেত্ৰী হিচাপে নিৰ্বাচিত হোৱা প্ৰথম অসমীয়া অভিনেত্ৰী কি আছিল আপোনালোকে অপশন নম্বৰ চাব পাৰিছে এই অপশনৰ ভিতৰত কাৰেক্ট আনসাৰটো হ'ল অপশন বি মলয়া গোস্বামী ঠিক আছে তো বন্ধুসকল এইখিনি আছিল আজিৰ ভিডিঅ'ৰ কুৱেশ্যনসমূহ তো ভিডিঅ'টো চাই ভাল লাগিলে ভিডিঅ'টো লাইক কৰিব আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব ঠিক আছে